ভয়ংকৰ আৰু বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে দুপাংপৰীয়া ৰাইজে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভোলাবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পুলিনাহৰণি আৰু বুঢ়াবুঢ়ী সংযোগী নদীৰ বক্ষত অতি গুৰুত্বপূৰ্ণ তথা ভয় লগা দৃশ্য কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে দৈনিক বিদ্যালয়লৈ এনেদৰে অহা যোৱা কৰে। অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা এই দুপাং নদীখনে কোনোবা সময়ত আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। নদীৰ যি ঢল সেই ঢলে আচলতে নিমিষতে সকলো বুৰাই লৈ গুচি যায়। তেনে অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে কোনোবা দিনা হয়তো বিদ্যালয় ক্ষতি কৰিব লগা অৱস্থাৰ সন্মুখীন হয়। আমাৰ লগত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আছে, মই পোনে পোনে তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম। এনেদৰে এক বিপদসংকুল যাতায়াত আপোনালোকে অব্যাহত ৰাখিব লগা হৈছে। হয় হয়, তাৰ জৰিয়তে মই আতিপতিম দীপাংকৰলৈ আন্তৰিক শুভেচ্ছা থাকিলে। হয়, অতি মানে বিপদসংকুল এটা পথ আমাৰ এইটো। দুপাং খৰস্ৰোতা নদীয়ে এই স্থানতে এতিয়ালৈকে আমাৰ 3গৰাকী মানে মানুহ মৰিছে আৰু পশুধন নষ্ট হৈছে। খৰস্ৰোতা নদীখনে পাহাৰৰ পৰা ঢল অহাৰ লগে লগে গছ গছনি ভাঙি গৰু ম'হ উটুৱাই আনে। গতিকে এখন উচ্চ শিক্ষা অনুষ্ঠান আমাৰ পশ্চিম পাৰে আছে, ভোলাবৰী পঞ্চায়তৰ পশ্চিম পাৰে আছে। যথেষ্ট ল'ৰা ছোৱালীৰ অসুবিধা হৈছে। গতিকে মই ভাবিছোঁ চৰকাৰে অকণমান গুৰুত্ব সহকাৰে লৈ এইখিনিত এখন দলং দিয়াৰ ব্যৱস্থা কৰে যেন। বিগত সময়ছোৱাত বহুবাৰ দাবী জনাই আহিছে চৰকাৰ। হয় হয়, আমি চৰকাৰক বহুবাৰ দাবী জনাই আহিছোঁ। এতিয়া 25 বছৰমান আমি দাবী জনাই আহিছোঁ। এতিয়ালৈকে চৰকাৰে আমাক তেনেকুৱা সঁহাৰি দিয়া নাই। আমি ভাবিছোঁ এইবাৰ নতুন চৰকাৰে যদি আমাক কিবা সঁহাৰি দিয়ে তেতিয়া বৃহত্তৰ অঞ্চলটোৰ মানুহখিনিৰ উপকাৰ হ'ব আৰু ছাত্ৰ ছাত্ৰীখিনিয়ে সুকলমে অধ্যয়ন কৰিব পাৰিব। হয়, যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হয়। ছাত্ৰ ছাত্ৰীসকলেও নদীত কোনোবা দিনা আচলতে বিদ্যালয় ক্ষতি পৰ্যন্ত তেওঁলোকৰ হৈ যায়। হয় হয়, আমাৰ শিক্ষাগুৰু তেখেতে কৈছে আমাৰ বিগত যোৱাটো বছৰত মানে যথেষ্ট সংখ্যক গৰু মৰিছে আৰু 3জন মানুহৰ ইয়াত প্ৰাণহানি হৈছে। এই স্থানতে 3জন মানুহৰ প্ৰাণহানি হৈছে। গতিকে আমাৰ একেবাৰে জুৰুলা অৱস্থা। আমি কোনো কাৰণত বেপাৰী যাব নোৱাৰে, কোনো কাৰণত শিক্ষক পাৰ হ'ব নোৱাৰে, কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব নোৱাৰে। যোৱাকালি সেই পৰিৱেশ সৃষ্টি হৈছিলে আৰু আজিও আপোনালোকে নিজে পাইছে যে আজিৰ তাৰিখতো পানী কমাৰ পিছতো পানী যথেষ্ট হৈ আছে। গতিকে আমি যথেষ্টখিনি আবেদন জনাইছোঁ। বহুতবাৰ আমি আবেদন কৰিছোঁ, সাক্ষাৎ কৰিছোঁ MLA মহোদয়, কিন্তু কোনো কাণসাৰ দিয়া নাই। আমি এই চেনেলৰ জৰিয়তে আমি ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত দৃষ্টিগোচৰ কৰি আমাক এখন ইয়াৰ এই পুলিনাহৰণি বৰনাহৰণিৰ মানে মধ্যস্থানত এখন পকী দলঙৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি সমূহ ৰাইজৰ মানে উপকৃত হ'ব। হয়, তেওঁলোকে আচলতে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। তোমালোকে যথেষ্ট ভয়াৱহ এক পৰিৱেশৰ মাজেৰে বিদ্যালয়লৈ দৈনিক অহা যোৱা কৰিব লগা হয়। কেনেকুৱা সমস্যাৰ সন্মুখীন হয়? বহুত বেছি সমস্যাত পৰোঁ। আমাৰ যেতিয়া স্কুলত ক্লাছ হৈ থাকে, পৰীক্ষা হৈ থাকে, আমি প্ৰায় নদীৰ পৰা আহি পেলাই উভতি গুচি যাওঁ ঘৰলৈ। আমাৰ বহুত অসুবিধা হয়। প্ৰায় হয় তেনেকুৱা? প্ৰায় হয়। আমি যদি কেতিয়াবা ঢল পাৰ হৈ স্কুললৈ যাওঁ, তেতিয়া স্কুলত গৈ আমাৰ অৱস্থা নাথাকে। গোটেই কাপোৰ তিতি মানে একো অৱস্থা নাথাকে আমাৰ। হয়, আমাৰ লগত স্থানীয় লোকসকলো আছে। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এক বিপদসংকুল যাতায়াত বুলি ক'ব লাগিব। দৈনিক এনেদৰে অহা যোৱা? হয় হয়, দৈনিক এনেদৰে অহা যোৱা কৰিব লাগে। অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, এই বাটেদি আমি কেতিয়াবা ৰোগীকো লৈ যাব লাগে। ভোলাবৰীত এখন আদৰ্শ চিকিৎসালয় আছে। আমাৰ ইয়াত যদি এজন ৰোগী হয়, তেওঁক আমি ভোলাবৰী চিকিৎসালয় লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধাত পৰিবলগীয়া হয়। ভোলাবৰীত এখন বজাৰ আছে। আমাৰ ইয়াৰ ৰাইজসকল সকলো কৃষিজীৱী ৰাইজসকলে ঘৰতে উৎপন্ন কৰা ফচলসমূহ যেতিয়া বজাৰত বিক্ৰী কৰিবলৈ আনে, নদীত যেতিয়া পানী ফেনে ফুটুকাই বাঢ়ি আহে, তেওঁলোকে সেই সামগ্ৰী আকৌ ঘৰলৈ উভতাই লৈ যাবলগীয়া হয়। ঠিক তেনেকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো ইয়াৰ ৰাইজে যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হয়। আপোনালোকে সকলোৱে জানে যে এখন অঞ্চলৰ আৰ্থসামাজিক বিকাশৰ কাৰণে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নত হোৱাৰ দৰকাৰ। কিন্তু আজিৰ দিনত আমি অতি পিছ পৰি আছোঁ। আমাৰ এখন দলং ইয়াত বিশেষকৈ হোৱা হ'লে আমি বহুতখিনি উপকৃত হ'ব পাৰিলোহেঁতেন। গতিকে আমি সজোৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাম যে আমাক ইয়াত এখন স্থায়ী পকী দলঙৰ নিৰ্মাণ অতি সোনকালে কৰি দিয়ে যেন। হয়, কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে বিপদসংকুল যাতায়াত দৈনিক অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলে। আৰু ইতিমধ্যে স্থানীয় লোকসকলে জনাইছে যে সাধাৰণ পথচাৰীসকলেও যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা দুপাং নদীৰ যি ভয়াৱহ ৰূপ, এই ভয়াৱহ ৰূপ আচলতে আপোনালোকে নিজে প্ৰত্যক্ষ নকৰিলে কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ। আমি ND24ৰ জৰিয়তে এই স্থানৰ পৰাই স্থানীয় বিধায়কগৰাকীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আমিও আহ্বান জনাইছোঁ। এই অঞ্চলত এখন স্থায়ী পকী দলঙৰ প্ৰয়োজন আৰু পকী দলংখন শীঘ্ৰে নিৰ্মাণ কৰক। স্থানীয় ৰাইজেও দাবী উত্থাপন কৰিছে। নিশ্চিতভাৱে পকী দলংখন হ'লে এই ভয়াৱহতা দূৰ হ'ব। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।